जय हिंद बंधुসকল, वेलकम बैक टू माय यूट्यूब चैनल आर्मी साहब। आसाम पुलिसर AVUB कमांडो बहुत धৰণৰ বিভিন্ন ধৰণৰ পোষ্টত আপোনালোকৰ ভেকেন্সি খোল খাইছে আৰু এপ্লাই চলি আছে। গতিকে বহুতে এপ্লাই কৰি আছে। গতিকে এইবাৰ ভেকেন্সিটো মানে কম আছে, পোষ্টবোৰ কম আছে। গতিকে আপোনালোকে কেনেকৈ ফিজিকেলত ভাল নাম্বাৰ পাব, ফিজিকেলত মানে কোৱালিফাইডটো চবেই হয় কিন্তু নাম্বাৰ নাপায়। গতিকে এই নাম্বাৰ কেনেকৈ এইবাৰ বেছি নাম্বাৰ পাব লাগিব ফিজিকেলত, তেতিয়া আপোনালোকৰ ৰিটেনৰ কাৰণে ভাইবাৰ কাৰণে নাম আহিব। গতিকে এই ফিজিকেল আপোনালোকে এতিয়া ষ্টাৰ্টিঙৰ পৰা কেনেকৈ মেইনটেইন কৰিলে আপোনালোকৰ ফিজিকেল পিছলৈকে ভাল হ'ব, গতিকে তাৰ ওপৰত আপোনালোকৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ। আৰু পৰৱৰ্তী বহুত ভিডিঅ' মই বনাই থৈছোঁ, যিটো মানে কি যে আজি 3-4 বছৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে যদি চায় তেতিয়াহ'লে ৰানিঙৰ পৰা লং জাম্পৰ পৰা বহুত ধৰণৰ টিপছবোৰ দিয়া আছে। এই টিপছবোৰ যদি আপোনালোকে ফ'ল' কৰে তেতিয়াহ'লে 110% ফিজিকেলত এক্সিলেণ্ট মাৰিব পাৰিব। বুজি পাইছে? যি কি নহওক এইবাৰ ভেকেন্সি কম আছে। গতিকে আপোনালোকে এতিয়া এপ্লাই চলি আছে, এপ্লাই কৰাৰ পৰা ষ্টাৰ্ট কৰি এতিয়ালৈকে ডেইলি ৰুটিন মানি চলিলে আপোনালোকে গুলি হৈ যাব। গুলি আপুনি যদি ছোৱালী হয় তথাপিও গুলি হ'ব, যদি ল'ৰা হয় তথাপিও গুলি হ'ব। 8 বছৰৰ এক্সপিৰিয়েঞ্চ আসাম পুলিচৰ AVUB বা ৰানিঙৰ টিপছ, বুজি পাইছে? লং জাম্পৰ টিপছ নিজে কৰিব নোৱাৰিব পাৰোঁ। এতিয়া মানে আমি দৌৰা ফিজিকেলত এক্টিভ নাই, গতিকে মানে ফিজিকেলত ইমান লাগি থকা নাই, ডিউটি কৰি থাকোঁ যিহেতুকে। গতিকে নিজে ইমান নকৰোঁ, কিন্তু ছিষ্টেমবোৰ টেকনিকবোৰ যদি আপোনালোকে মই দিয়া টেকনিকবোৰ যদি ফ'ল' কৰে, মোৰ চেনেলৰ টেকনিকবোৰ যদি ফ'ল' কৰে 110% আপোনালোকে কোৱালিফাইড হ'ব, মানে ভাল নাম্বাৰ পাব একদম, কৈছোঁ না। আৰু এটা কথা, অকল ফিজিকেলত কোৱালিফাইড হ'লেই নহ'ব, ৰিটেনৰ বাবেও আপোনালোকে এতিয়াৰ পৰা ষ্টাডি কৰি থাকিব লাগিব। ষ্টাডি কৰিবলৈ আপোনালোকৰ বাবে মই ষ্টাডি মেটেৰিয়েলবোৰ লৈ আহিছোঁ, যিবিলাক ষ্টাডি মেটেৰিয়েল আপোনালোকে অকণমান টকা পে' কৰাৰ বিনিময়ত আপোনালোকে মানে কি হাজাৰ কুৱেশ্যন পাব। যিবিলাক কুৱেশ্যন ছিলেক্টেড কুৱেশ্যন, মানে ছিলেকশ্যন মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা আদি কৰি ইত্যাদিৰ পৰা ছিলেক্ট কৰি মানে বনোৱা গৈছে। যি মানে AVUB ধৰি লওক AVUB SI দিছে, আপুনি আমাৰ কিতাপবোৰ পঢ়িব পাৰে, আমাৰ মেটেৰিয়েলবোৰ মানে PDF, বুজি পাইছে? তাত আমি মানে কি বাছি কুৱেশ্যনবোৰ এণ্ট্ৰি কৰিছোঁ, যিবিলাক কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট। যদি আপুনি কিনিব বিচাৰিছে মানে চিলেবাছ টপিক ৱাইজ কুৱেশ্যনবোৰ পাৰ্ট বাই পাৰ্ট বিভক্ত কৰা আছে। গতিকে মানে গতিকে যদি আপুনি প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেতিয়াহ'লে 100% মানে কোৱালিফাইড হ'ব, ৰিটেনতো ছাকচেছ হ'ব। অকল মই দিয়া চিলেবাছটো পঢ়িলে নহ'ব, আৰু বিভিন্ন ধৰণৰ আপুনি য'ত যেনেকৈ পায় তেনেকৈ পঢ়িব লাগিব। গতিকে এতিয়াৰ পৰা আপোনালোকে কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে ফিজিকেলত পাছ কৰিব, ভাল নাম্বাৰ হ'ব, আপোনাৰ ফিজিকেল গুলি হৈ যাব। গতিকে সেইটো আমি ক'ম। যদি আপুনি চেনেলটোত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক এটাটো কৰিবই। আৰু যদি আপুনি এপ্লাই কৰিব বিচাৰি আছে আৰু যদি কৰিম বুলি ভাবিছে বা কৰিছে তেতিয়াহ'লে এটা কমেণ্ট কৰি দিব, বুজি পাইছে? আৰু বন্ধুসকল আৰু এটা কথা ইম্পৰ্টেঞ্চ, যদি আপুনি অসম পুলিচত জইনিং কৰিব বিচাৰিছে, আসাম পুলিচত বিশেষ কৰি, অসম পুলিচৰ এই বৰ্দি যোৰাক ভিতৰত আছে, ড্ৰেছযোৰাক ৰিছপেক্ট দিব লাগিব, ৰিছপেক্ট, সন্মান, অন্তৰৰ পৰা এটা ভক্তি আনিব লাগিব। তেতিয়াহে আপুনি এই কাপোৰযোৰ পাবলৈ, এই টুপি পিন্ধিবলৈ ইচ্ছুক হ'ব। এনে দেখা দেখি মানে কি ৰানিং কৰিছোঁ, মানে এইটো কৰিছোঁ সেইটো, এনেকৈ কৰিলে আপুনি ছাকচেছ নহয়। আৰু মানে কি বহুত আছে অসম পুলিচৰ বিষয়ে বেয়া কমেণ্ট কৰে ফেচবুকত, তাৰ পৰা আকৌ মানে কি পুলিচ দেখিলে কিবা কয়, কিন্তু সি অসম পুলিচৰ কাৰণে ৰানিং কৰি আছে, কষ্ট কৰিছে, তেনেকৈ ছাকচেছ হ'ব নোৱাৰে। এজ এ পুলিচক আপোনালোকে ৰেছপেক্ট কৰিব সদায়, য'তে দেখে তাৰ অন্তৰৰ পৰা ভক্তি আনিব, চাব এই ড্ৰেছযোৰ পাবলৈ আপুনি ইচ্ছুক হৈ যাব। গতিকে যি কি নহওক, এতিয়া আপোনালোকে ফিজিকেলৰ বাবে প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে আপোনালোকে ৰানিংটো ইম্প্ৰুভ হ'ব, গুলি হৈ যাব। গতিকে প্ৰথম কথা, আপোনালোকে এতিয়া এপ্লাই কৰিছে, ঠাণ্ডাৰ দিন হয়, এপ্লাইটো কৰাৰ লগে লগে আপোনালোকে ফিল্ডত যাই আছে, বুজি পাইছে? ফিল্ডত যাব, ৰানিং কৰিব, বিশেষকৈ ৰানিং কৰি আছে। গতিকে আপোনালোকে এতিয়া কি কৰিব, ফিল্ডত যাই কিনে আপোনালোকৰ চাউণ্ডটো কমাই দিয়কচোন। এতিয়া ফিল্ডত যাই কিনে আপোনালোকে কি কৰিব লাগিব, মানে কি এতিয়া যিহেতুকে মানে টাইম বহুত আছে, এভেইলেবল টাইম আছে, এপ্লাই চলিছেহে, এপ্লাই শেষ হ'ব, তাৰপিছত এডমিট কেতিয়া আহিব, অমুক বহুত ভিডিঅ' পাব, এডমিট আহিব, কিন্তু দেৰি হৈ যাব। গতিকে এতিয়াৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন, যদি আপুনি কাম কৰিছে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, প্ৰথম কথা আপোনালোকে ফিল্ডত যাব, যাই কেনে কি কৰিব লাগিব, আগতে মানে ইণ্টাৰভিউৰ আগে মানুহে যেনেকৈ মানে কি টাইমিং চাই কেনে ৰানিং কৰে, তেনেকৈ ৰানিং কৰিব নালাগে। এতিয়া আপোনালোকৰ ছিষ্টেম হৈছে ভৰি টাইট কৰা, গা টাইট কৰা, ষ্টেমিনা বনোৱা। গতিকে ষ্টেমিনা প্ৰথম বনাব লাগিব। ষ্টেমিনা বনাবলৈ আপোনালোকে কি কৰিব লাগিব, ফিল্ডত যায়
মানে ৰেগুলাৰলি এক টাইম দৌৰক এতিয়া অন টাইম 2 টাইম দৌৰিব নালাগে এতিয়া যিহেতুকে মানে কি এপ্লাই চলিছেহে আৰু টাইম আছেই গতিকে ওৱান টাইম দৌৰিব লাগিলে মানে আপোনালোকে স্পীড নাদৌৰিব ৰানিং কৰিব নালাগে দৌৰিব নালাগে স্পীড লাহে 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 কি কৰিব লাগিব আপোনালোকে ফিল্ডত আজি 10 পাক মাৰিলে কালি 15 পাক মাৰিলে পৰহি এনেকৈ মাৰিলে তাৰপিছত এনেকৈ মাৰিলে এনেকৈ মানে লাহে 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 একদম শ্ল'লি ৰানিং কৰি আপোনালোকৰ উশাহ নিশাহটো বনাই লওক আৰু যোনটো ব্ৰেথ চিষ্টেম সেইটো আৰু ভৰি চৰি চব টাইট হৈ যাব গা চা টাইট হৈ যাব আৰু ৰানিং কৰাৰ পিছত অলপ এক্সাৰচাইজ কৰক বাছ এইখিনি কৰি থাকক আৰু ঘৰত আহি ষ্টাডি কৰক বুজি পাইছে আৰু এনেকৈ মানে আজি এতিয়া তাৰমানে দেহাত এনেকুৱা কষ্ট দিব নালাগে মানে যিটো কষ্ট দিলে আপোনাৰ হয়তো ভৰিখনত মানে বিষ হ'ব ভৰিৰ পেইন হ'ব মানুহে কয় বহুত মানে দুখ পাই আছোঁ এইটো হৈছোঁ এইবিলাক কৰিব একদম নালাগে এতিয়াৰ পৰা আপোনালোকে লাহে 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 অলপ মজবুত কৰি লওক দেহাটো মানে আপুনি 5 কিলোমিটাৰ ৰানিং কৰক কালি 6 কিলোমিটাৰ ৰানিং কৰক পৰহি 8 কিলোমিটাৰ লাহে লাহে উশাহ নিশাহ লৈ থাকক আৰু সপ্তাহত এদিন কি কৰিব এদিন অলপ স্পীড মাৰিব সপ্তাহত এদিনেই মানে ৰেগুলাৰলি স্পীড মাৰিব নালাগে আৰু মাজে আৰু ৰেগুলাৰলি এটা লং জাম্প মাৰিব এক্সাৰচাইজ কৰাৰ পিছত তাৰপিছত যেতিয়া আপোনালোকৰ ইণ্টাৰভিউ এডমিট আহো কৰি আছে আহিব আৰু তেতিয়া আপোনালোকে কি কৰিব লাগিব ৰেগুলাৰলি টাইমিং চাই মাৰিব লাগিব ৰেগুলাৰ একমাহ এতিয়াৰ পৰা আপোনালোকে শ্ল'লি ৰানিং কৰক 5 কিলোমিটাৰ 10 কিলোমিটাৰ 15 কিলোমিটাৰ যিমান পাৰে ইমান ৰানিং কৰক আৰু যেতিয়া ইণ্টাৰভিউ আহিব বুলি গম পাইছে যে এডমিট দিব আৰু একমাহ পিছত এই একমাহটো আপোনালোকে কি কৰিব লাগিব টাইমিং চাই ৰেগুলাৰলি টাইমিং চাব আৰু ফাইটিং মানে গুলি মাৰিব মানে টাইমিং সদায় ৰেগুলাৰ টাইম চাব টাইমাৰ লগাব আৰু গ্ৰুপত দৌৰিব গ্ৰুপত আপোনালোকে অকলে ৰানিং কৰিবলৈ নাযাব মানে গ্ৰুপত সদায় গ্ৰুপত ৰানিং কৰিব আৰু এতিয়া জোতা পিন্ধি ৰানিং কৰক জোতা উইদাউট জোতা পিন্ধি কেতিয়াও ৰানিং নকৰিব যদি ৰানিং কৰে তেতিয়াহ'লে আপোনালোকৰ ভৰিত কিন্তু বিষ হ'ব দুখ পাব বুজি পাইছে আৰু বিশেষ কৰি মই এইটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ ষ্টাডি মেটেৰিয়েল আৰু ৰানিং কেনেকৈ ষ্টাৰ্ট কৰিব আৰু ভালদৰে খাব লাগিব দিয়কচোন মই ডায়েটৰ ওপৰতো বহুত ভিডিঅ' বনাই থৈ আছে গতিকে যদি আপোনালোকে বিচাৰে যে মই আছাম পুলিচৰ কোৱালিফাইড হ'বলৈ মানে কি ষ্টেপ বাই ষ্টেপ ভিডিঅ' দি থাকিম তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব এটা ভাল কমেণ্ট কৰি দিওঁ তে আজিলৈকে বিদায় মাগিছোঁ আকৌ এটা স্পেচিয়েল ভিডিঅ' লৈ ভালে থাকিব জয় হিন্দ